আজি আমাৰ কেবিনেটে উমৰাংচুত সংঘটিত যিটো মাইন দুৰ্ঘটনা সেই দুৰ্ঘটনাৰ সম্পৰ্কত সবিশেষ কথা পাতে আৰু যিসকল অফিচাৰ ফিল্ডত আছিলে তেওঁলোকৰ পৰা এটা সুদীৰ্ঘ প্ৰেজেন্টেশ্যন লয় বৰ্তমান পৰিৱেশৰ ওপৰত। এই যিটো মাইন য'ত দুৰ্ঘটনা হৈছে তাত 14 কোটি লিটাৰ পানী আছিলে বুলি প্ৰাৰম্ভিক পৰ্যায়ত উদ্ধাৰকাৰী অভিযান বিশেষকৈ জিঅলজিকেল সাৰ্ভে অফ ইণ্ডিয়া, কোল ইণ্ডিয়া, অইল ইণ্ডিয়া, NDRF, আৰ্মি আৰু নেভিয়ে ধাৰণা কৰিছে। এই 14 কোটি পানীৰ ইতিমধ্যে আমি 4 কোটি পানী মাইন্সটোৰ পৰা ডি ৱাটাৰিং অৰ্থাৎ পানী আমি উলিয়াবলৈ সক্ষম হৈছোঁ। 11 কোটি লিটাৰ পানী এতিয়াও সেই কয়লাৰ খালটোৰ ভিতৰত সোমাই আছে। আমি কেবিনেটে অফিচাৰসকলক সুধিছিলোঁ যে আপোনালোকৰ এই ডি ৱাটাৰিং কৰিবৰ বাবে কিমান দিন লাগিব। আজিৰ স্পীডত তেওঁলোকক 25ৰ পৰা 60 দিন পৰ্যন্ত ডি ৱাটাৰিং কৰিব লাগিব বুলি তেওঁলোকে আমাক জনায়। আমি তেওঁলোকক এই ডি ৱাটাৰিংসমূহ কৰি যাবৰ বাবে আৰু ভাৰতীয় সেনাবাহিনীক লগত ৰাখিবৰ বাবে আজি কেবিনেটে অনুমোদন জনায় যে ইন প্ৰেজেন্স অফ ইণ্ডিয়ান আৰ্মি এণ্ড আৰ্মি ইঞ্জিনিয়াৰ্ছ de-watering process will continue till we reach the logical conclusion. আৰু টাৰ্গেটটো হ'ল যে 11 কোটি লিটাৰ পানী আমি খাপটোৰ পৰা উলিয়াব লাগিব। ইতিমধ্যে আমি 4টা মৃতদেহ উদ্ধাৰ কৰিছোঁ। 5জন লোক মাইন্সৰ ভিতৰত থকা বুলি সন্দেহ কৰা হৈছে। স্বাভাৱিকভাৱে 10 দিন হৈ যোৱাৰ পিছত তেওঁলোকৰ জীয়াই থকাৰ সম্ভাৱনা যথেষ্ট ক্ষীণ বুলি আমি ক'ব লাগিব। কেবিনেটে আজি আটাইকেইটা পৰিয়াললৈ 10 লাখ টকাকৈ এটা আৰ্থিক সাহায্য ঘোষণা কৰিছে। যাৰ আমি মৃত শৰীৰ পাইছোঁ তেওঁলোকৰ পৰিয়ালেও এই 10 লাখ টকা পাব আৰু যাৰ আমি মৃত শৰীৰ পোৱা নাই বা জীৱন্ত অৱস্থাত উদ্ধাৰ কৰিব পৰা নাই তেওঁলোকৰ পৰিয়ালেও এই 10 লাখ টকা লাভ কৰিব। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ ন্যায়মূৰ্তি শ্ৰীমতী অনিমা হাজৰিকাৰ নেতৃত্বত আজি কেবিনেটে এই গোটেই ঘটনাৰ এটা ন্যায়িক তদন্ত ঘোষণা কৰিছে। সম্পূৰ্ণ নিৰপেক্ষভাৱে উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ জাষ্টিছ অনিমা হাজৰিকাই এই গোটেই ঘটনাৰ তদন্ত কৰি 3 মাহৰ ভিতৰত চৰকাৰক প্ৰতিবেদন দিব আৰু চৰকাৰে সেইমতে কাৰ্যসূচী গ্ৰহণ কৰিব। কেবিনেটে ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধানক এই গোটেই ঘটনাৰ ফৌজদাৰী অনুসন্ধান কৰিবৰ বাবে ক্ৰিমিনেল ইনকুৱাৰী কৰিবৰ কাৰণে এটা SIT গঠন কৰিবৰ বাবে নিৰ্দেশ দিছে আৰু এই SIT-টোৰ কাম-কাজ জাষ্টিছ অনিমা হাজৰিকা কমিটিয়ে মনিটৰ কৰে। সাধাৰণতে আমি যেতিয়া এটা SIT কৰোঁ সেই SIT-টোৰ কাম-কাজ DGP-য়ে মনিটৰ কৰে, কিন্তু এইবাৰ এই SIT-টোৰ কাম-কাজৰ মনিটৰিং কৰাৰ ক্ষমতা আমি যিটো ন্যায়িক আয়োগ ঘোষণা কৰিছোঁ সেই ন্যায়িক আয়োগৰ হাতত অৰ্পণ কৰিছোঁ আৰু এই ঘটনাৰ লগত জড়িত আটাইকে শাস্তি প্ৰদানৰ বাবে এই SIT-টোৱে ব্যৱস্থা হাতত ল'ব। আজি আমাৰ কেবিনেটত এইটো কথাও প্ৰতিবেদনত দিয়া হৈছে যে বহুতে কৈছে যে ৰেড হোলটো কেনেকৈ আমি যেতিয়া তাত পৰীক্ষা কৰিলোঁ মাইনিংটো ক'ৰ পৰা হ'ল তেতিয়া দেখা গ'ল যে সেই অঞ্চলত 220টা এনেকুৱা কয়লাৰ খাদ আছে। এই 220টা কয়লাৰ খাদ কেনেকৈ ক'ৰ পৰা আৰম্ভ হ'ল তাক আমি ছেটেলাইট দি পিছলৈকে ঘূৰি ঘূৰি গৈ থাকিব লাগিব। অৰ্থাৎ 2000 আজি 25 চন আমি 20 চনৰ ছেটেলাইট চাব লাগিব, 18ৰ ছেটেলাইট চাব লাগিব, 14ৰ ছেটেলাইট চাব লাগিব আৰু এটা সময়ত গৈ গৈ তাক টাইম লেগ বুলি কয়
এটা সময়ত এই মাইন্স কেইটা কোন চনত কেতিয়া আৰম্ভ হৈছিল তাক স্যাটেলাইটৰ জৰিয়তে ধৰিব পৰা যাব। আমি সেই স্যাটেলাইট যিখিনি ডেটা সেইখিনি স্যাটেলাইট ডেটা কালেকশন কৰিবৰ বাবেও ৰাজ্যৰ ৰাজহ আৰু পুনৰ সংস্থাপন বিভাগক নিৰ্দেশ দিছো, যাতে তেওঁলোকে বহুত সময় এনেকুৱা স্যাটেলাইট পিকচাৰ অসমৰ এজেন্সিৰ লগত নাথাকিব, হয়তো ইছৰোৰ পৰা ল'ব লাগিব আৰু বহু সময়ত বিদেশী স্যাটেলাইটৰ পৰা এই জায়গাটোৰ ফটোবিলাক আমি টাইম লেগত গৈ ল'ব লাগিব, অৰ্থাৎ পিছলৈ ঘূৰি গৈ আমি ল'ব লাগিব। গতিকে এই 220টা মাইন্সৰ উৎপত্তিৰ বিষয়ে অধিক তথ্য জানিবৰ বাবে স্যাটেলাইটৰ সহায় ল'বৰ বাবে আমি ৰাজ্যৰ ৰেভিনিউ ডিপাৰ্টমেণ্টক দায়িত্ব দিছো। দ্বিতীয়তে চেন্ট্ৰেল মাইন প্লেনিং এণ্ড ডিজাইন ইনষ্টিটিউট তেওঁলোকৰ সহযোগত এই মাইনখিনি আমি কেনেকৈ পুতি পেলাব পাৰো। 220টা গাঁত আছে, তাক পুতি পেলোৱাটো ইমান সহজসাধ্য নহয়, আৰু এতিয়া আমি জানিব পৰা মতে মাজে মাজে জীৱ জন্তু খাদৰ তলত পৰি মৃত্যু হৈ থাকিছে। সেইবাবে এই খাদখিনি আমি কেনেকৈ ফিল আপ কৰি দিব পাৰো তাৰ বাবেও আমি চেন্ট্ৰেল মাইন প্লেনিং আৰু ডিজাইন ইনষ্টিটিউট লিমিটেডৰ সহায় ল'বৰ বাবে আমি আমাৰ বিভাগক নিৰ্দেশ দিছো। উমৰাংচুৰ ওপৰত আজি কেবিনেটে এই গুৰুত্বপূৰ্ণ সিদ্ধান্তকেইটা গ্ৰহণ কৰে।